অখিল গগৈয়ে এগৰাকী মহিলাক সন্মানীয় মহিলাক তেওঁৰ পাৰ্টিত যোগদান কৰাইছে। তেওঁক এটা দায়িত্ব দিছে যে মিয়াই ঘৰত বনোৱা পৰঠা আৰু বিৰিয়ানী ট্ৰেইনিং কৰি আমাৰ অসমীয়া মানুহৰ ঘৰটো যাতে বনে তাৰ ব্যৱস্থা কৰিব লাগে। মিয়াৰ পৰঠা আৰু বিৰিয়ানীৰ মাংসটো কি থাকিব? তাৰমানে অখিল গগৈয়ে প্ৰথম ক'ব লাগিব যিটো মিয়াৰ বিৰিয়ানী বনাব তাত গৰু মাংস থাকিব নে নাথাকে। ইনডাইৰেক্টলি এইটো কোৱা নাইতো যে আমিও গৰু মাংস খাব লাগিব বুলি, কাৰণ মিয়াৰ বিৰিয়ানীটো গৰু মাংস দি খায়। মইতো কালি ৰাতি অখিলক ফোন কৰিম বুলি ভাবিছিলো, আজি কৰিম এটা সময়, যে এই যে বিৰিয়ানীটো হ'ব, বিৰিয়ানীটোৰ মাংস চিকেন হ'ব নে বিফ হ'ব, গৰু হ'ব নে মুৰ্গী হ'ব? আচল প্ৰশ্নটো হ'ল সেইটো। অসমৰ প্ৰতিজন কাম কৰা মানুহক আমি দক্ষ শ্ৰমিক ৰূপে গঢ়ি তোলাৰ ব্যৱস্থা, আনকি কাম কৰা বাইজনীকো, ঘৰত কাম কৰা মহিলাগৰাকীকো আমি 6 মাহৰ ট্ৰেইনিং দি পঠিয়াব খুজিছো। কেনেকৈ ঘৰ চাফা কৰিব লাগে, কেনেকৈ পৰঠা বনাব লাগে, কেনেকৈ ভাত বনাব লাগে, কেনেকৈ বিৰিয়ানী বনাব লাগে, মাৰোৱাৰী মানুহে কেনেকুৱা খায়, অসমীয়া মানুহে কেনেকৈ খায়, মুছলিম মানুহে কেনেকুৱা খাদ্য খায়, প্ৰত্যেকটো বস্তুৰ আমি ট্ৰেইনিং দি তেওঁলোকক আমি এখন চাৰ্টিফিকেট দি পঠিয়াব খুজিছো, যাতে তেওঁ এজন দক্ষ শ্ৰমিক ৰূপে এগৰাকী কাম কৰা মহিলাই য'ত মাহেকত মাত্ৰ 4,000 বা 5,000 টকাৰ দৰমহা পায়, সেইগৰাকী মহিলাক আমি 15,000 পৰা 30,000 টকাৰ দৰমহা পোৱা এগৰাকী সন্মানীয় কৰ্মসংস্থাপন পোৱা মহিলাক আমি পৰিণত কৰিব। এই হ'ল আমাৰ নতুন অসমৰ ধাৰণা। আমি এখন নতুন অসম কৰিব খুজিছো, আৰু এই নতুন অসম গঢ়াৰ কাৰণে যি ৰাস্তা বনাইছো, সেই ৰাস্তাৰ নতুন সেনানীগৰাকীৰ নাম জ্ঞানশ্ৰী বৰা।